গুড মৰ্ণিং এভৰিৱান, জয়শ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি নিশ্চয় গম পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আৰু এতিয়া মই স্কুললৈ গৈ আছোঁ। স্কুললৈ গৈয়ে বহুতখিনি দায়িত্ব আছে আজি, যিহেতু প্ৰাক ভোগালী মেলা আৰম্ভ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ত। গতিকে এই চাইগতে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা, লগতে মোৰ আদৰ্শ বিদ্যালয় ষ্টাফৰ পৰা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবচোন শেষলৈকে। আমাৰ কণ কণ শিশু মাইনাহঁতে কিনো কৰিছে, কিনো আয়োজিত কৰিছে আপোনালোকে চাব। তাৰপাছতে ভেলাঘৰটো অলপ ডেক'ৰেশ্যন কৰাত লাগিলোঁ। ঢোলটো আমাৰ স্কুলৰ ছাত্ৰই কৰিছে, আৰু তাতে মই হাতত যিখন লৈ আছোঁ আৰ্ট, সেই আৰ্টটো আমাৰ ক্লাছ 5ৰ এজন ষ্টুডেণ্টে কৰিছে। তাৰপাছত চাওকচোন সৰু সৰু আমাৰ ক্লাছ 3-4ৰ ল'ৰা ছোৱালীকেইটা সেই ধুতি আৰু গামোচা মূৰত মাৰিছে, তাহাঁতে বিহু ডান্স কৰিব। বহুত বেছি মৰম লাগিছে তাহাঁতক, আৰু সিহঁতৰ সেই উৎসাহটো দেখি মোৰ সঁচাই বহুত বেছি ভাল লাগিছে। তাহাঁতৰ বিহু কি বস্তু হয় আৰু বিহুক লৈ পেলাই তাহাঁতৰ যিটো কনচেপ্ট আছে সেইটো সিহঁতে ভালকৈ বুজিব পাৰিছে। একচুৱেলি ভোগালী মানে কি, ভোগৰ উৎসৱ সেইটো প্ৰথমবাৰৰ কাৰণে পাইছে। তাৰপিছত সাংবাদিক দাদাজনক এখন ফুলাম গামোচাৰে আমি সম্বোধন জনালোঁ। তাৰপিছত এয়া দেখিছেনে, এয়া হাতত লোকেল ডিম আৰু শাক চব্জি লৈ আহিছে আমাৰ ক্লাছ 1ৰ শিশুসকলে। মানে সিহঁতে ঘৰৰ পৰা আনিছে, সিহঁতে বস্তু বিনিময় কি হয় বা সেইটো আগতীয়াকৈ সিহঁতক কৈ দিয়া হৈছে যে তোমালোকে ঘৰৰ পৰা লৈ আহিবা বস্তু। কিন্তু সিহঁতে বহুত বেছি ভাল পাইছে, বহুত বেছি মানে আনন্দিত হৈছে। এই হালধীয়া পিন্ধি থকাটো ক্লাছ 2ৰ ষ্টুডেণ্ট, এইখন কথত ক্লাছ 2ৰ ষ্টুডেণ্টে বহিছে। তাৰপিছত সেয়া ঘৰৰ পৰা আনিছে গাখীৰ, বুট আৰু এয়া লোকেল ডিম। নিমকি যে এইবোৰ স্কুলত বনোৱা হৈছে, বিভিন্ন ধৰণৰ পিঠা পনা এইবোৰ আমাৰ স্কুলতে ভালকৈ হাইজিন মেইনটেইন কৰি পেলাই বনোৱা হৈছে, ষ্টুডেণ্টৰ হাতেৰে কৰোৱা হৈছে। নিমকি লওক। মগু 50 টকা আৰু বুট কি বিকিছা? লাৰু। কি লাৰু? লাৰু আৰু নাৰিকলৰ লাডু। কেই টকা? 10 টকা। কি কৰিছে? আমার তো আছে
समोर 5000 তাৰ পাছতে আমাৰ ষ্টুডেণ্টৰ নৃত্য পৰিৱেশনে আমাৰ মেলাখন আৰম্ভণি কৰা হ'ল। ইমান ধুনীয়াকৈ নাচিছে দেখিছেনে এই ক্লাছ 1 আৰু ক্লাছ 3 দুগৰাকী ছাত্ৰীয়ে। আমাৰ টিকলি ৰিধি মাইনাও বৰ ধুনীয়াকৈ সাজি কাচি আহিছে আৰু বিহু ডান্স কৰিছে। আৰু এয়া দেখিছেনে ক্লাছ 4ৰ ল'ৰা আৰু ছোৱালীয়ে নাচিছে। এয়া তাহাঁতৰ প্ৰথম প্ৰয়াস হয়, বিহু কি হয় বা বিহু ডান্স কেনেকুৱা হয় প্ৰথম প্ৰয়াস হয়, নাচিবলৈ চেষ্টা কৰিছে। প্ৰথম হিচাপে বহুত বেছি ভাল হৈছে। আৰু এয়া ৰিধিয়ে চবকে দেখি পেলাই তাই মানে নাৰ্ভাছ হৈ গৈছে। এইজনী আমাৰ ৰিধি মাইনা। আমাৰ ৰিধি মাইনাজনী কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাই বহুত মৰম লগা আৰু সেই দেখিছেনে ৰিধ হয়, তাইৰ দাদা হয়, টুইনছ হয় আমাৰ মাইনাকেইটা। আৰু সেয়া ইফালে সিফালে চাই আছে, ভাবিছে কি হৈ আছে সন্মুখত। তো সাজি কাচি আহিছে তাইও, মানে বিহু কি হয় সেইটো জানিছে যে তাই এইবোৰ সাজিব লাগে। বৰ ধুনীয়াকৈ আছে, আমনি কৰা নাই অকণো। আমাৰ ভেলাঘৰটোৰ ফাইনেল লুকটো আপোনালোকে চাওকচোন আৰু কেনেকুৱা লাগিছে জনাব। আমাৰ ষ্টুডেণ্টেই কৰিছে আৰু ইয়াত আমাৰ মিনতী মাহীয়ে আমাক হেল্প কৰিছে। আৰু এয়া হৈছে ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰী। এইটোৱে গতিকে সকলোলৈকে মৰম থাকিলে আৰু তাহাঁতৰ এই যিটো উৎসাহ আছে। মই এজ এ ক্লাছ টিচাৰ, মই ক্লাছ 9ৰ ক্লাছ টিচাৰ হয়, বহুত বেছি সিহঁতক লৈ আনন্দিত কৰিছোঁ। তুমি সময় দিবা, ইমান কথা পাতিব নালাগে। ভাঙি যাব দিয়া, ওলাই আহ লাহে লাহেকৈ ওলাই আহ। শেষত সকলোলৈকে মৰম আৰু শুভেচ্ছা থাকিল। আমাৰ আদৰ্শ বিদ্যালয় জুৰিয়াৰ এইটো এটা নতুন প্ৰচেষ্টা হয়, আগতে কেতিয়াও হৈ পোৱা নাই। আৰু সিহঁতেও নতুন যিটো অভিজ্ঞতা পালে বহুত বেছি ভাল লাগিছে, যিহেতু লাৰ্ণিং বাই ডুয়িং আৰু হাতে কামে কৰি পেলাই যিটো শিক্ষা লাভ কৰে শিশুৱে, সেইটো সদায় আজীৱন মনত ৰৈ যায়। গতিকে কিতাপী জ্ঞানৰ উপৰিও তেখেতসকলে বহুত বেছি যিটো প্ৰেক্টিকেল জ্ঞান তাক আহৰণ কৰিব পাৰিলে। এয়া হৈছে সিহঁতে কৰা আচাৰ হওক বা পিঠা পনা হওক, সেইবোৰ কৰাৰ এটা এটা স্মৃতি ইয়াতে সংৰক্ষণ কৰি ৰাখিলোঁ। আৰু ভোগালী যে ভোগৰ উৎসৱ হয়, ভোগ মানে কি সিহঁতে সেইটোৰ বিষয়ে বহুত ভালকৈ বুজি পালে আৰু কেনেকৈ নিজে প্ৰেক্টিকেলি যিকোনো বস্তু এটা বনাব পাৰে বা প্ৰণালীসমূহৰ বিষয়ে গম পালে আৰু বিহুৰ বিষয়ে যিটো নৱপ্ৰজন্মই বিহুৰ বিষয়ে গম পালে। এই চেগতে মই আদৰ্শ বিদ্যালয় জুৰিয়াৰ সকলো শিক্ষকবৃন্দ আৰু অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে নিজৰ ল'ৰা ছোৱালীক ইমান এটা ভাল পদক্ষেপৰ কাৰণে অনুপ্ৰাণিত কৰিছে আৰু এই মেলাখনত অভিভাৱকসকল উপস্থিত থাকি নিজৰ ল'ৰা ছোৱালীক যি আনন্দিত কৰি তোলাৰ লগতে মেলাখন উপভোগ কৰিছে। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।